মাননীয় বিধায়ক আমাৰ কিশোৰ ফুকন ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় সভাপতি ডাঙৰীয়া, পৌৰপতি বাইদেউ, ইয়াত উপস্থিত থকা আমাৰ গোলাঘাট জিলাৰ সাংবাদিক বন্ধুসকল, মই প্ৰথমতে আজি পবিত্ৰ হোলীৰ সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু মই যোৱা 10 তাৰিখে যিখন অসম বিধানসভাৰ মজিয়াত 2025 আৰু 26 বৰ্ষৰ বাজেট দাখিল কৰিলোঁ, সেই বাজেটখনৰ বিষয়ে আপোনালোকক চমু এটা আভাস দিব বিচাৰিছোঁ। আপোনালোকে বাতৰি কাকত বা বিভিন্ন মাধ্যমেৰে, ইলেক্ট্ৰনিক মাধ্যমেৰে গোটেই বাজেটখনৰ বিষয়ে আপোনালোকে গম পাইছে। তথাপিও মই যিহেতু এখন মোৰ গৃহ জিলা আৰু মই গোলাঘাট বিধানসভাৰ মই সমষ্টি বিধায়িকা, মোৰ দায়িত্ব আছে আপোনালোকক কিছু কথা কোৱা। যিখন 2025-26 বৰ্ষৰ বাজেট আমি দিলোঁ, সেই বাজেটখনত মুঠ পুঁজি আছিলে 1,55,428.75 কোটি টকা। আৰু এইখনেই ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আমাৰ ৰাজ্যখনত সৰ্ববৃহৎ পুঁজিৰে দিয়া এখন বাজেট। আৰু ইয়াত মই ৰেভিনিউ শিতানত ৰাখিছোঁ 1,17,225.97 কোটি টকা, আৰু যিটো ৰাজহ কেপিটেল শিতান, মূলধনী শিতান, সেইটোত আমি 38,202.78 কোটি টকা মই মূলধনী শিতানত ৰাখিছোঁ। চমুকে এইটোৱে বাজেট। আৰু এই বাজেটখনত মই আচলতে 4টা দিশত মই ভগাইছিলোঁ। প্ৰথম দিশত বাজেটটোৰ ইন্ট্ৰডাকশ্যন আছিলে, তাত আমি ছেকেণ্ড যিটো আমাৰ পৰ্চন আছিলে, সেই পৰ্চনটোত গোটেই আমাৰ 18টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আছিলে। আৰু তৃতীয়তে আছিল আমাৰ মুখ্য কিছুমান আঁচন ঘোষণা, আৰু চতুৰ্থতে আছিলে আমাৰ কৰ সম্পৰ্কত মই আভাস দিছিলোঁ। এই 4টা পৰ্যায়ত মই বাজেটখন ভগাইছিলোঁ আৰু তেনেধৰণে বাজেটখন মই দিলোঁ। এতিয়া আপোনালোকে ভাল পাব যে আমি যিটো 18টা ফ্লেগশ্বিপ প্ৰগ্ৰাম ৰাখিছোঁ, সেই ফ্লেগশ্বিপ প্ৰগ্ৰামকেইটা গোটেই ৰাজ্যখনতে অতি জনপ্ৰিয় হৈছে ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক। আৰু এই ফ্লেগশ্বিপ প্ৰগ্ৰামকেইটা আমি কণ্টিনিউৱাছলি যোৱা 4টা বৰ্ষতে দিছোঁ। আৰু কিছুমান দেখিছোঁ যে তাৰ প্ৰয়োজনীয়তা আছে, সেইবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আমি ৰাখিছোঁ। আৰু যিখিনি আমি ভাবিছোঁ যে আগত সময়ছোৱা সেইবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰামৰ প্ৰয়োজনীয়তা নাই, তেনেকুৱা ধৰণৰ আমি বাজেটখনৰ পৰা সেনেকুৱা আমি আঁতৰাইছোঁ আৰু নতুন প্ৰজেক্ট আমি তাক দিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি যিবিলাক মুখ্য ঘোষণাবিলাক কৰিছোঁ, সেই ঘোষণাবিলাকো সময়ৰ লগে লগে যিবিলাক প্ৰয়োজনীয়তা আছে তেনেকুৱা ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় ঘোষণাবিলাক মই কৰিছোঁ। মই কেইটামান আপোনালোকক বাজেটত আমি ঘোষণা কৰা ফ্লেগশ্বিপ যিখিনি প্ৰগ্ৰাম বুলি কওঁ, সেইখিনি কথা কোৱাৰ আগতে মই ৰাজ্যখনৰ কেইটামান মূল কথা ক'ব বিচাৰিছোঁ। সেইটো হৈছে পুঁজি আহৰণ। আমি যে আজি আপোনালোকক 1,55,000 কোটি টকা ইয়াত বাজেটখন আমি দিলোঁ, এই পুঁজিখিনি আমি ক'ৰ পৰা পাম, এই মূলধনখিনি আমি ক'ৰ পৰা পাম, সেইটো বহুতে প্ৰশ্ন কৰে। বহুতে বিভিন্ন ধৰণৰ কথা অৱতাৰণা কৰিছে যে আমাৰ নিজা ৰাজহ কিমান। আপোনালোকে দেখিছে আজি বিগত সময়ছোৱা আমি আমাৰ ৰাজ্যখনত যিখিনি আমি নিজা ৰাজহ সংগ্ৰহ কৰিছোঁ, যে ক্ৰমাগতভাৱে যোৱা 9টা বছৰ যথেষ্টখিনি বৃদ্ধি হৈছে। আমি প্ৰথম যেতিয়া 16 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেট উত্থাপন কৰিছিল, তেতিয়াৰ পৰাই আমাৰ বাজেটৰ যিটো আমাৰ সংগ্ৰহিত পুঁজি, আমাৰ নিজা অ'ন চ'ৰ্চ অফ ৰেভিনিউ বুলি কওঁ, সেইটো বৃদ্ধি পাইছে। মাজতে 2টা বছৰ অলপ কমিছিল, কাৰণ ক'ভিডৰ বৰ্ষ আছিলে। 19-20 বৰ্ষলৈকে বা 21ৰ প্ৰথম ভাগলৈকে ক'ভিড বৰ্ষ আছিল। তথাপিও সেইখিনি সময়টো আপোনালোকে চালে দেখা পাব যে ক'ভিডৰ বৰ্ষত ভাৰতবৰ্ষত মানে বিভিন্ন ৰাজ্যবিলাকৰ ৰেভিনিউ শূন্য আছিলে। আমি তেতিয়া আমাৰ 1% আমাৰ ৰেভিনিউৰ পৰা, পজিটিভ ৰেভিনিউৰ পৰা আজি আহি আমি এটা 28.63% আমি আজি নিজৰ অ'ন টেক্স অফ ৰেভিনিউ আমি সংগ্ৰহ কৰিছোঁ বুলি ইয়াত আমি দেখুৱাইছোঁ। এতিয়া আজি নহ'লে 1,55,000 কোটি টকা আমি কেনেধৰণে সংগ্ৰহ কৰিছোঁ, সেই কথাটোৱে সকলোকে এটা প্ৰশ্ন যে আমি এতিয়া ষ্টেট নিজৰ অ'ন ৰেভিনিউ ৰিচৰ্চ আমি বঢ়াইছোঁ। আৰু চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছ, আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি পুঁজি পাওঁ, বহুতে কৈছে যে সেইখিনি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজি নহয়। আপোনালোকে জানিব যে কথাটো তাতে সোমাই আছে। আজি যে বিগত বৰ্ষবিলাকত আমি যে 9টা বছৰত যে আমি বাজেটৰ ধন যে বৃদ্ধি কৰিব পাৰিলোঁ, আজি আমি মাত্ৰ 63% বাজেট খৰচৰ পৰা আজি আমি 85%লৈ যে আগুৱাই যাব পাৰিলোঁ, তাৰ মূল কথাটো হৈছে বাজেটত ধনৰ বৃদ্ধি হৈছে। আৰু ধন কেনেধৰণে বৃদ্ধি হৈছে সেইটোৱে মূল কথা। আমি নিজৰ অ'ন চ'ৰ্চ অফ ৰেভিনিউ, যিটো টেক্স বুলি কওঁ, নন টেক্স বুলি কওঁ, সেইটো আমি বৃদ্ধি কৰিব পাৰিছোঁ। আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ যিটো কৰৰ অংশ, সেইটো আমাৰ নিজা অংশ, সেইটো প্ৰাপ্য। আজি সেই প্ৰাপ্যখিনি আমি নিজে আনিব পাৰিছোঁ, আৰু সেইটোৱে হৈছে চৰকাৰখনৰ সফলতা।
আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে ৰাজ্যখনে তেখেতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো আমাৰ প্ৰাপ্য পুঁজি সেই পুঁজি আমি আনিবলৈ সক্ষম হৈছোঁ কিন্তু বিগত সময়ছোৱা মই দেখাইছোঁ যে ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্টবিলাক 2013 বৰ্ষ 2014 বৰ্ষ 2015 বৰ্ষ ক্ৰমাগতভাৱে দেখিছোঁ যে ফাইনেন্স কমিশ্যনে যিমান ৰিকমেণ্ডেশ্যন কৰে তাতকৈ কম ধন ৰাজ্যখনে আবণ্টন পাইছে কিন্তু যোৱা 9টা বছৰ আপোনালোকে দেখিব যে আমি আগৰ চৰকাৰবিলাকৰ যিমান আমি পুঁজি পাইছিলোঁ তেওঁলোকৰ সময়ত 10টা বছৰত যিমান পুঁজি পাইছিলোঁ আমি 99 লাখ টকা পাইছিলোঁ 99,000 crore আমি পাইছিলোঁ কিন্তু যোৱা 9টা বছৰত আজিৰ দিনটোলৈ আপোনালোকে চাব যে আমি 2,99,000 টকা পাইছোঁ তাৰমানে কিমান বৃদ্ধি হৈছে মই বাজেটখনৰ এইখিনি কথা মই বিধানসভাৰ মজিয়াত মই একদম তালিকা হিচাপে কৈছোঁ আজি তালিকাবোৰ অনা নাই তাত মই দেখুৱালোঁ যে 2021-22 বৰ্ষত অসমে ফাইনেন্স কমিশ্যনত যিমান আবণ্টিত ধন তেওঁলোকে ৰাখিছিল তাতকৈ বেছি পুঁজি পাইছে 21-22 বৰ্ষত 22-23 বৰ্ষত তেনেধৰণে বৃদ্ধি হৈছে আৰু 23-24 বৰ্ষত তেনেধৰণে বৃদ্ধি হৈছে আৰু 24-25 বৰ্ষত কেইদিনমান আগতে আমাৰ মাননীয় নিৰ্মলা সীতাৰামন বাইদেৱে যেতিয়া সদনত বাজেট দাখিল কৰি আছিল আমি সকলোৱে ভাৰতবৰ্ষৰ সকলো ৰাজ্যই আগ্ৰহেৰে ৰৈ থাকোঁ যে আমাৰ এলকেশ্যন কিমান হ'ব তেতিয়া ফাইনেন্স কমিশ্যন ৰিকমেণ্ডেশ্যন কৰিছিলে তেওঁলোকে যিখিনি আবণ্টিত ধন তাতকৈ বহুত বেছি 44,494 ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ট আছিলে 35,000 কোটি টকা প্ৰায় 11,000 কোটি টকা আমি বেছি পাবলৈ সক্ষম হ'লোঁ তাৰমানে কি এইটোৱে কি সূচাইছে তাৰমানে ৰাজ্যখনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিটো ৰাজনৈতিক সদিচ্ছা সেই সদিচ্ছা কিন্তু আগৰ সময়ছোৱা আপোনালোকে বাজেটবিলাক কিয় কম হৈছিল বাজেট এইকাৰণে কম হয় আমি নিজা অসমৰ নিচিনা এখন মজলীয়া ৰাজ্য আমি যিমানখিনি পাৰোঁ আমি নিজৰ টেক্সৰ আমি SGST বুলি যিটো কওঁ ষ্টেট GST বুলি কওঁ তাৰ পৰা সংগ্ৰহ কৰিছোঁ ভেটৰ পৰা সংগ্ৰহ কৰিছোঁ অন্যান্য এক্সাইজ ৰেভিনিউ আছে বা ফৰেষ্ট ৰেভিনিউ আছে বা ষ্টাম্প এণ্ড ডিউটি আছে ৰাজহৰ পৰা আহে সেইবিলাক সংগ্ৰহ কৰাৰ পিছতো আমাৰ যিটো কৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো অংশ যিটো CGST বুলি কওঁ কেন্দ্ৰীয় GST বুলি কওঁ সেই অংশটো ৰাজ্য চৰকাৰে পাব লাগে কিন্তু সেই অংশবিলাকৰ যিটো ধন সেইখিনি সময়ত হয়তো কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব পৰা নাছিলে বা ৰাজ্য চৰকাৰে নিজৰ মানে ডিমাণ্ডটো তেওঁলোকে দিব পৰা নাছিল ভালকৈ প্ৰতিষ্ঠা কৰিব পৰা নাছিল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈ অহা পুঁজিৰ পৰিমাণ কমি আছিল কিন্তু এতিয়া আমাৰ আচলতে এইটো ভাল কথা ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ যিখিনি প্ৰাপ্য ধন আমি আগতে কৈ থাকোঁ দিল্লী বহু দূৰত আজি দিল্লী এইকাৰণে দূৰত যে বেলেগ ৰাজ্যবিলাকে আপোনালোকে চাব যে অসমৰ নিচিনা সমানুপাতিকভাৱে জিঅ'গ্ৰাফিকেলি আমাৰ এতিয়া আমি ভাৰতবৰ্ষত 28খন ৰাজ্য আছোঁ এতিয়া অন্ধ্ৰপ্ৰদেশ বা অন্যান্য ধৰণৰ উৰিষ্যা ওচৰতে লাগি আছে বা ৰাজস্থান এইবিলাক ৰাজ্যই তেওঁলোকৰ কৰৰ ধনটো লৈ গুচি যায় কিন্তু অসমে আমি সেই ধনটো কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আনিব নোৱাৰোঁ কিন্তু এই 3-4টা বছৰত বা তাৰ আগৰ বছৰ চোৱা আপোনালোকে দেখিব যে ক্ৰমাগতভাৱে কেন্দ্ৰীয় চৰকাৰ যিটো কৰৰ আমাৰ অংশ সেই অংশ বাঢ়িছে আজি ডিভলিউশ্যনৰ পুঁজি অসমলৈ বাঢ়িছে সেইকাৰণে মই কৈছোঁ যে মোৰ 77% অলমষ্ট মই ৰাজ্য চৰকাৰৰ মোৰ ৰাজহ কেন্দ্ৰীয় চৰকাৰ মোৰ প্ৰাপ্য যিখিনি ধন বা যিখিনি আমি কেন্দ্ৰীয় চৰকাৰ বিভিন্ন ধৰণৰ আঁচনি সেইবিলাকে বৃদ্ধি পোৱাৰ কাৰণে আজি সৰ্ববৃহৎ বাজেট 1,55,000 কোটি টকাৰ মই বাজেট দিছোঁ বাজেটখন মই কৈছোঁ যে খৰচৰ কথা কৈছোঁ যে প্ৰথম তেওঁলোকে খৰচ কৰিব পাৰিছিলে 41,000 কোটি টকা কিন্তু এই বিত্তীয় বৰ্ষত আমি ৰাখিছোঁ যে প্ৰায় আমাৰ 1,43,000 কোটি টকাতকৈ বেছি ধন খৰচ হ'ব বুলি আমি আশা কৰিছোঁ কাৰণ আৰু এটা মাহ 20 দিন 25 দিন আছে এতিয়া যথেষ্টখিনি খৰচ কৰিলে আমাৰ আছে 1 লাখ কোটি টকা আমি যে বেছি খৰচ কৰিলোঁ ইয়ে কি সূচাইছে যে ৰাজ্যখন আজি সক্ষম হৈছে আজি আপোনালোকে চাব যে আমাৰ সমান যিবিলাক ৰাজ্য আছে তেলেংগানা আছে বা অসমৰ ওপৰত যিখিনি ৰাজ্য আছে তেওঁলোকৰ জিঅ'গ্ৰাফিকেল মাটিকালি অসমৰ সমান কিন্তু অসমে ৰাজহ বৃদ্ধি কৰিব নোৱাৰাৰ কাৰণ বহুতো আছে এইকাৰণে আছিল বিত্তীয় যিটো ব্যৱস্থাপনা আছিলে এইটো শক্তিশালী হ'ব লাগিব কোনো লিকেজ থাকিব নালাগিব কৰ ব্যৱস্থা শক্তিশালী হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰে আমাক সহায় কৰিব লাগিব এই গোটেইখিনি কথা মানে হ'লেহে তেতিয়াহে আমি এখন ৰাজ্যই আমি ঠন ধৰি উঠিব পাৰোঁ এই গোটেইখিনি আমি চাইছিলোঁ যোৱা সময়ত আমি দিনে ৰাতি কাম কৰিছোঁ আমি কৈছে যে মই এইটো কথাও কৈছোঁ যে আজি এখন ৰাজ্যই স্থিতাৱস্থা মেইনটেইন কৰিব নে ৰাজ্যখন আগুৱাই যাব যদি স্থিতাৱস্থা মেইনটেইন কৰিব লাগে তেনেকৈ থাকিব লাগিব একেই কথা একেই পৰিৱেশ কিন্তু যদি আমি ভাৰতবৰ্ষৰ আন উন্নত ৰাজ্যবিলাকৰ লগত আমি কম্পিটিশ্যন কৰিব লাগে তেতিয়াহ'লে আমি নতুন বিত্তীয় পদ্ধতি আমি গ্ৰহণ কৰিব লাগিব আৰু লোনৰ কথা কোৱা হয় সেইটো কথা মই এছেম্বলিত বহুবাৰ প্ৰথমৰ পৰা কৈছোঁ যে আমাৰ
লোনৰ যিটো পাৰ্চেণ্টেজ FRB আমাক যিখিনি এলাউ কৰে, ৰিজাৰ্ভ বেংকে আমাক যিটো এলাউ কৰে, কেন্দ্ৰীয় চৰকাৰে আমাক এলাউ কৰে, ভাৰতবৰ্ষৰ সংবিধানে লোনটো দিছে, অকল আমি লোৱা কথা নহয়। মই বহুবাৰ তালিকা তেওঁলোকক দিছোঁ যে আপোনালোকে চাওক যে অসমৰ পজিশ্যন বৰ্তমান একেবাৰে তলৰ নিম্ন পৰ্যায়ত আমি আছোঁ 28খন ৰাজ্যৰ ভিতৰত। আমি কিমান টকা লোন দিছোঁ তেওঁলোকে বৰ্তমান সময়ত কয়। লোন ইজ এ ডাইনামিক প্ৰচেছ। ভাৰতবৰ্ষৰ বেলেগ ষ্টেটৰ বিৰোধী দলবিলাকৰ থকা শাসন কৰা ষ্টেটবিলাকৰ দিলে আপোনালোকে আচলতে কিমান গুণ আমাতকৈ বৃদ্ধি হৈছে একে সমানে ভাবিব নোৱাৰিব। গতিকে মই সেইকাৰণে কৈছোঁ যে লোন ইজ এ ডাইনামিক কনচেপ্ট, আৰু লোনৰ যিখিনি পইচা সেইখিনি আমি কেপিটেল ইনভেষ্টমেণ্টত, কেপিটেল প্ৰজেক্টত আমি খৰচ কৰিছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে যেতিয়া আগৰ চৰকাৰৰ শেষৰ মানে কালচোৱাত 2015-16ত অসমত মূলধনী ব্যয় হৈছিল মাত্ৰ 2,900 কোটি টকা, 2,900 অনলি। কিন্তু আজি মই যোৱা বিত্তীয় বৰ্ষত কিমান খৰচ কৰিলোঁ? প্ৰায় 24,000 কোটি টকা, 8 গুণ বৃদ্ধি পাইছে। তাৰমানে কি সূচাইছে যে যেতিয়া কেপিটেল ইনভেষ্টমেণ্ট বৃদ্ধি হ'ব তেতিয়াহ'লে কি হ'ব? ৰাজ্যখন আগুৱাই যাব। মই যে কম্পিটিশ্যনৰ কথা কৈছোঁ, কিহৰ কম্পিটিশ্যন? যে কামত কৰিব লাগে। আজি মেডিকেল কলেজ স্থাপন হ'ব লাগিব, ইঞ্জিনিয়াৰিং কলেজ স্থাপন হ'ব লাগিব, আজি ইউনিভাৰ্চিটি স্থাপন হৈছে, আজি কেঞ্চাৰ হস্পিটেল স্থাপন হৈছে, 4 লেন ৰাস্তা আহিছে, বিভিন্ন ধৰণৰ প্ৰজেক্টবিলাক অসমলৈ আহিছে। সেই গোটেইবিলাকে সমানুপাতিকভাৱে আজি অসমখনক এটা স্থান দিবলৈ সক্ষম হৈছে। আজি আমি ৰাজ্যখনক কেনেধৰণে আগবাঢ়ি লৈ যাব, আমি ইয়াৰ ষ্টিক কি কৰিছোঁ যে 3টা কথা। 1 নম্বৰতে হৈছে যে আমি এগ্ৰিকালচাৰৰ ওপৰত আমি বেছ কৰিব লাগিব, কাৰণ এইটো আমাৰ ৰাজ্যখনটো এগ্ৰাৰিয়ান ষ্টেট। কিন্তু লগতে আমি উদ্যোগীকৰণটো আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। যিটো শতিকাজোৰা আমাৰ যিটো অভাৱ আছিলে, প্ৰথমবাৰৰ কাৰণে অসমে যে উদ্যোগীকৰণৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে, ই প্ৰমাণ কি কথা সূচাইছে যে টাটা যিটো আমি ছেমি কণ্ডাক্টৰ প্ৰজেক্ট আনিলোঁ, এইটো যে গোটেই ৰিভলিউচনাৰী প্ৰজেক্ট। ভাৰতবৰ্ষৰ আজি আমি অসমে স্বাধীনতাৰ 75 বছৰ অতিক্ৰম কৰিছোঁ, ইমান ডাঙৰ ইনভেষ্টমেণ্ট অসমলৈ কেতিয়াও অহা নাই। টাটাই আজি কিমান হাজাৰ কোটি টকা ইনভেষ্টমেণ্ট কৰিছে? 27,000 crores। আৰু ইয়াৰ জৰিয়তে নিবনুৱা সমস্যা কিমান মানে হেৰি হ'ব, নিবনুৱা যুৱতীসকল বা 27,000। আৰু যিটো শেহতীয়াভাৱে ইউৰিয়া যিটো মানে কি বুলি কয় নামৰূপত যিটো আমাৰ কাৰখানা হ'বলৈ গৈছে, সিয়ে 2 মেট্ৰিক টনৰ তাত আগতে হৈছিলে, তাৰ পৰা কি হৈছে 12.2 মেট্ৰিক টন হ'ব গৈছে, প্ৰায় 10 গুণ বেছি। তাতো প্ৰায় 20,000, 25,000 কোটি টকা ইনভেষ্টমেণ্ট হ'ব। যে ইমানখিনি যে ইনভেষ্টমেণ্ট হৈছে, সি অসমত উদ্যোগীকৰণৰ কাৰণে যে আজি অসমত এটা সুচল পৰিৱেশ সৃষ্টি হৈছে, শান্তি সম্প্ৰীতি পৰিৱেশ এটা অসমত আহিছে, সেইটোৱে সূচাইছে। আপোনালোকে দেখিছে এটা সময়ত অসমত বন্ধ, বিভিন্ন ধৰণৰ গোটেই ৰাজ্যখনৰ বিভিন্ন কৰ্ণাৰতে আমি বিভিন্ন ধৰণৰ এনেকুৱা বিৰূপ পৰিস্থিতি দেখিছিলোঁ। কিন্তু আজি লাহে লাহে গোটেইবিলাক সাম কাটি আহিছে, BTADত আজি শান্তি আহিছে, যাৰ কাৰণে কোকৰাঝাৰত আমি অধিৱেশন আৰম্ভণি কৰিছোঁ। ৰাজনৈতিকভাৱে এটা সুচল পৰিৱেশৰ সৃষ্টি হৈছে। কাৰ্বি আংলং, ডিমা হাছাও, আজি শিলচৰ, আজি মানুহে সম উন্নয়ন হৈছে। যেতিয়া আপোনালোকে দেখিব যে ডেভেলপমেণ্টটো যেতিয়া সমভাৱে বিকাশটো সমান নহয়, তেতিয়া মানুহৰ মাজত খবৰ উদ্দীকৰণ হয়। কিন্তু আজি কি হৈছে, প্ৰথমবাৰৰ বাবে আজি ভাৰতবৰ্ষ অসমৰ মানুহে উপলব্ধি কৰিছে যে আমাৰ ডেভেলপমেণ্টটো ইকুৱেল ডেভেলপমেণ্ট হৈছে। বহুতে কৈছে যে আমাৰ যিবিলাক আঁচনিবিলাক আমি গ্ৰহণ কৰিলোঁ, সেইকাৰণে যে 18খন যিখিনি আমি আঁচনি গ্ৰহণ কৰিছোঁ, এই আঁচনিখিনিয়ে যাতে আমি সাধাৰণতে, মই বাজেটখন এটা কথা ক'লোঁ এইবাৰ, উত্তৰত কৈছোঁ কালি, যে পৰহি কৈছিলোঁ যে এইখন বাজেটে মানুহৰ মনৰ কথা শুনিছে। তাৰমানে কি, প্ৰত্যেকটো মানুহৰ, যুৱকৰ পৰা, আজি আপোনাৰ মহিলাসকলৰ পৰা, আজি আমাৰ একেবাৰে কৃষকসকলৰ পৰা, দৰিদ্ৰসকলৰ পৰা আমি মনৰ কথাখিনি কৰিছোঁ। এক জেগাতে কনচেনট্ৰেট হৈ থকা নাই। আজি ডিব্ৰুগড়ত যেতিয়া আমি ছেকেণ্ড কেপিটেল বনাবৰ কাৰণে আমি উদ্যোগ লৈছোঁ, তাৰ উদ্দেশ্যটো কি যে গ্ৰ'থ, ডেভেলপমেণ্টটো অকল গুৱাহাটী কেন্দ্ৰিক হ'ব নালাগে। আজি আপোনালোকে নিজে দেখিছে, আমি ইয়াতে গোলাঘাটত বহি আছোঁ, আজি চিন্তা চৰ্চাবিলাক কেনেকুৱা হৈছে যে ডেভেলপমেণ্টটো কি হ'ব লাগে, প্ৰত্যেকটো জেগাতে যদি বিকেন্দ্ৰীকৰণ ডেভেলপমেণ্টবিলাক হয়, তেতিয়াহ'লে সেই জেগাৰ এটা উন্নতি হয়। আজি সেই হিচাপে উদ্যোগীকৰণ তাত বৃদ্ধি হয়। আজি এডভান্টেজ আছাম, বহুতে কৈছে এডভান্টেজ, আৰে এডভান্টেজ আছাম অসমত যিখন বিনিয়োগ সন্মিলন হ'ল, এই সন্মিলনে ভাৰতবৰ্ষতে নহয় বিশ্ব বিভিন্ন দেশৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল যে সঁচা অৰ্থত আজি অসম বিকশিত হৈছে। উদ্যোগীকৰণ লাগিব, কাৰণ মই কৈছোঁ কৃষিৰ সমানে সমানে আমি এটা ছেক্টৰত গুৰুত্ব দিব লাগিব, সেইটো উদ্যোগ, যাৰ জৰিয়তে আমাৰ উদ্যোগীকৰণ হোৱাৰ লগে লগে আনএমপ্লয়মেণ্ট, নিবনুৱা যিটো সমস্যা আছে, সেই সমস্যাটো আমি নাইকিয়া কৰিব লাগিব। আমাক কোৱা হয় যে আমাৰ বাহিৰা ল'ৰা ছোৱালীবিলাকে বাহিৰলৈ যায়, বেংগলোৰ যায়, মুম্বাই যায় কৰ্মসংস্থানৰ কাৰণে। আজি সেই ল'ৰা ছোৱালীবিলাক পশ্চাদমুখী, আমাৰ নিজৰ ৰাজ্যলৈ যদি ঘূৰাই আনিব লাগে, তেওঁলোককতো ক'ব লাগিব যে তোমালোকে
ইয়াতে উদ্যোগীকৰণ হৈছে, ইয়াতে তোমালোকে অংশগ্ৰহণ কৰা, তোমালোকৰ সংস্থাপন হ'ব, সেই পৰিৱেশ ঘূৰাই অনাৰ পিছত অট'মেটিকেলি ল'ৰা ছোৱালী বাহিৰলৈ যাব। টাটা ছেমি কণ্ডাক্টৰ প্ৰজেক্টত আমি চাবলৈ গৈছিলোঁ, আমি এগৰাকী ছোৱালীক তাত লগ পাইছিলোঁ। তেখেতে কৈছিল যে মই আমেৰিকাত এটা ভাল চাকৰি পাইছিলোঁ, কিন্তু মই যেতিয়া ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হ'ল মই ঘূৰি আহিলোঁ। কিমান ভাল কথা যে পশ্চাদমুখী এই দৃষ্টিভংগী কিয় হৈছে, যে অসমত এটা ইনভেষ্টমেণ্ট কৰাৰ পৰিৱেশ সৃষ্টি হৈছে। সেইটোৱে কথা যে প্ৰথমবাৰৰ বাবে আজি 5 লাখৰো অধিক কোটি টকা পুঁজি বিনিয়োগ কৰাৰ আজি অসমত এটা পৰিৱেশ হৈছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন তেওঁলোকৰ উদ্যোগীকৰণৰ কাৰণে ইয়াত ৰেলৰ ক্ষেত্ৰত দিছে বা পৰ্যটনৰ ক্ষেত্ৰত দিছে। আজি পৰ্যটনৰ ক্ষেত্ৰত ভাল কথা যে আজি টাইমছ অফ ইণ্ডিয়া কি বুলি কয় লণ্ডন টাইমছে আজি কৈছে যে আমাক অসমৰ মানে 52খন ভাৰতবৰ্ষৰ পৰ্যটনৰ ৱৰ্ল্ডৰ 52খন পৰ্যটনৰ স্থান তেওঁলোকে কৰিছে, আইডেণ্টিফাই কৰিছে, অসমৰ স্থান 4 নম্বৰ। গতিকে আজি সেইটোৱে কথা, অসমৰ আজি পৰ্যটনৰ সংখ্যা বৃদ্ধি হোৱা মানে কি বুজাইছে যে আমাৰ মানুহৰ পাৰ কেপিটা ইনকাম বৃদ্ধি হ'ব, এই স্থানটো আমাৰ বৃদ্ধি হ'ব, সামগ্ৰিকভাৱে বিকাশ হ'ব। গতিকে এই গোটেইখিনি কথা আগত ৰাখিয়ে আমি আঁচনিবিলাক কৰিছিলোঁ। মই কেইখনমান আঁচনি যিখিনি জনপ্ৰিয় হৈছে তাৰ কথা আপোনাক ক'ব বিচাৰিছোঁ যে আমি কি কৰিছিলোঁ যে প্ৰশাসনক আমি ট্ৰান্সপাৰেঞ্চি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। তাৰ ফলশ্ৰুতিত আজি কি হৈছে ই-গভৰ্নেন্স। আজি মই বিত্তমন্ত্ৰী হিচাপে এটা সময়ত প্ৰথম অৱস্থাত মই বহুত অসুবিধাত ভুগিছিলোঁ। ইমান বেছি ফাইল আহে, মেনুৱেল ফাইল আহে, যি গোটেই ৰাজ্যখনৰ প্ৰায় 80টা সৰু বৰ বিভাগ আছে, সেই বিভাগৰ ফাইলবিলাক ক'লে আহে, বিত্ত বিভাগলৈ আহে। মেনুৱেলি ইমান ফাইলবিলাক মেইনটেইন কৰাটো বিত্ত বিভাগৰ সম্ভৱ নহয়। কিন্তু যেতিয়া ই-গভৰ্নেন্স আমি কৰিলোঁ, এতিয়া কমপ্লিটলি আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰ্টেলত সকলোখিনি মানে পৰ্টেলৰ জৰিয়তে আহে, মানে ই-গভৰ্নেন্সৰ জৰিয়তে আহে, তেতিয়া আমি অতি সুন্দৰভাৱে তাত ব্যৱহাৰ কৰিব পাৰোঁ। এটা সময়ত আপোনালোকৰ মনত আছে ইয়াত গড়পাটনি বিভাগৰ যিবিলাক কাম কাজবিলাক হৈছিল, তেওঁলোকে 31 মাৰ্চলৈ চিলিঙৰ কাৰণে ৰখি থাকিব লাগে। চিলিং গুৱাহাটীৰ পৰা আনিব, তেওঁলোকৰ ইঞ্জিনিয়াৰ চিফ ইঞ্জিনিয়াৰ অফিচত চিলিং দিব, কণ্ট্ৰেক্টৰবিলাক তাত ৰখি থাকে, আহি পেলাই ইয়াত ভৰ্তি হয়। গোটেই 31 মাৰ্চৰ আগতে প্ৰায় মানে মাৰ্চ মাহৰ শেষৰ ফালে গোটেই মানে দিছপুৰখনৰ খলকনি উঠে, কাৰণ অসমৰ চব কণ্ট্ৰেক্টৰবিলাকে দিছপুৰত ডিপেণ্ড কৰে যায় যে আমাৰ বিলবিলাক দিছপুৰৰ পৰা আনিবলৈ। এতিয়া আজি মই ফাইনেন্স মিনিষ্টাৰ হিচাপে আপোনাক গৌৰৱেৰে কৈছোঁ, এতিয়া মাৰ্চ মাহ চলি আছে, মইতো ইয়াতে আছোঁ, মোৰ ফাইল আহিছে, ই ফাইল আহিছে। আমি 4th কোৱাৰ্টাৰ আগতেই যিমানখিনি পুঁজি ব্যৱহাৰ কৰিব লাগে, মই এইবাৰ আশা কৰিছোঁ যে মই 1,40,000 মই 43,000 42,000 কৈছোঁ এতিয়ালৈকে। গতিকে আমি 85% খৰচ কৰিম। আমি সুন্দৰভাৱে ই-গভৰ্নেন্স কৰাৰ কাৰণে আজি ফাইলিং ব্যৱস্থাটো আমি মেনুৱেল ফাইলিং নোহোৱাৰ কাৰণে এতিয়া ডেপুটি কমিশ্যনাৰ তাতো আজি মানে ই ফাইলিং হৈছে। এই যে প্ৰশাসনিক ৰেড টেপিজিমটো, এই ৰেড টেপিজিমটো নোহোৱা হোৱাৰ কাৰণে ৰাজ্যখনৰ প্ৰশাসনিক মানে যিটো এফিচিয়েঞ্চি কয় সেইটো এফিচিয়েঞ্চি বৃদ্ধি হৈছে। এতিয়া আপোনালোকে দেখিব যে ভূমি ৰাজহৰ ক্ষেত্ৰত আজি মিছন বসুন্ধৰা হোৱাৰ লগে লগে ই-গভৰ্নেন্স এফিচিয়েঞ্চি বাঢ়িছে, মানুহে পাত্তা পাইছে, মানুহে এতিয়া খাজানাবিলাক আমি লাহে লাহে গৈছোঁ যে মেনুৱেলৰ পৰা ই হ'ব, বিভিন্ন ধৰণৰ এতিয়া ছাৰ্ভিচবিলাক আমি ই-গভৰ্নেন্স কৰিব বিচাৰিছোঁ। আৰু DIDS এটা পৰ্টেল আমি খুলিছোঁ, DIDS ডাইৰেক্ট মানে তেওঁলোকে DBT কৰিব পাৰিব, তেওঁলোকৰ পইচাটো একাউণ্টত যিটো আহে, সেই DBT ছিষ্টেমটো আজি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যই আজি তাৰ ওপৰত দৃষ্টি দিছে। মোৰ আজি হাতত মই কাগজখন নাই, আপোনালোকক মই ক'বলৈ পাই ভাল পাইছোঁ, মোৰ ইয়াত পৰ্টেলত আছে। আজি আমি যিটো DIDS পৰ্টেল কৰিলোঁ, সেই পৰ্টেলটোৱে আজি আমাৰ এখন মানে ডাঙৰ ৰাজ্য, সেইখন ৰাজ্য হৈছে আমাৰ পাঞ্জাৱৰ চিফ ছেক্ৰেটাৰীয়ে মোৰ ফাইনেন্স কমিশ্যনাৰলৈ চিঠি দিছে যে আমি যিটো DIDS পৰ্টেল কৰিলোঁ, জয়ন্ত নালেকাৰ ওলাই দিব পাৰিব নেকি? জয়ন্ত নালেকাৰ তাতে এখন ফটো চিঠি আছে, জয়ন্ত নালেকাৰ। তেওঁ আমাৰ ফাইনেন্স কমিশ্যনলৈ এখন চিঠি দিছে, পত্ৰ দিছে যে অসমৰ যিটো DIDS পৰ্টেল আছে সেইটো আমি গোটেই বিভাগৰ বাকী প্ৰজেক্টবিলাকৰ ইণ্টিগ্ৰেশ্যন কৰিছিলোঁ, যে সেৱা শিক্ষা সেতু বা বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাকৰ যিবিলাক পৰ্টেল আছে তাত ইণ্টিগ্ৰেশ্যন কৰিছিলোঁ। আৰু সেই ইণ্টিগ্ৰেশ্যন কৰিলে আপুনি চাই থাকিব পাৰে, মনিটৰ কৰি থাকিব বিভাগবিলাকে যে মোৰ কামবিলাক আঁচনিবিলাকত কেনেকুৱা ধৰণৰ চলি আছে। এটা মনিটৰিং ছিষ্টেম আছে DIDS পৰ্টেলটো, আৰু সেই পৰ্টেলৰ জৰিয়তে আজি অৰুণোদয় যিখন আঁচনি কৰিছোঁ যে আমি 37 লাখ বেনিফিচিয়াৰী তাত অন্তৰ্ভুক্ত কৰিছোঁ, পাইছা। গতিকে এনেকুৱা ধৰণৰ আঁচনিৰ প্ৰতি, এনেকুৱা ধৰণৰ কামৰ প্ৰতি আজি ভাৰতবৰ্ষৰ অন্য মানে আগবাঢ়ি যোৱা ৰাজ্যবিলাক, আমি পাঞ্জাৱৰ ইকনমিৰ কথা কওঁ, পাঞ্জাৱৰ বিভিন্ন ধৰণৰ কথা কওঁ,
সেই ৰাজ্যবিলাকৰ আজি অসমক তেওঁলোকে কৈছে যে অসমৰ মানে এইবিলাক কামৰ কাৰণে আজি ই গভৰ্নেন্স আমি কৰিব বিচাৰিছোঁ এই কামবিলাকে আজি ভাৰতবৰ্ষৰ অন্য মানে আগবঢ়া ৰাজ্যবিলাকৰো দৃষ্টি কাঢ়িছে গতিকে মই এই আঁচনিবিলাক আমি কেনেধৰণে আমি সফল কৰিম সেই হিচাপে আমি চেষ্টা কৰি আছিলোঁ যে এই আঁচনিবিলাক আমি DIDS পৰ্টেলৰ জৰিয়তে আমি সম্পূৰ্ণভাৱে সুন্দৰভাৱে যাতে জনসাধাৰণে তাত সুবিধা পায় সেইটোৰ কাৰণে আমি চেষ্টা কৰিলোঁ পৰ্টেলবিলাকৰ মানে পৰ্টেলৰ ব্যৱহাৰৰ জৰিয়তে এতিয়া ইজ অফ ডুইং বিজনেছ যিটো আমি আপোনালোকক এডভান্টেজ আসামৰ কথা কৈছোঁ এটা সময়ত বাহিৰৰ উদ্যোগীবিলাকে বা আমাৰ স্থানীয় উদ্যোগীবিলাকে কৈছে যে আমাৰ নিজা এটা পৰ্টেল নাই যে উদ্যোগ স্থাপন কৰিব লাগিলে কি হয় যে আমাক কিছুমান তেওঁলোকক সা সুবিধা দিব লাগে যেনেকৈ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তেওঁলোকক সা সুবিধা দিব লাগে বা তেওঁলোকক বিভিন্ন ধৰণৰ তেওঁলোকে চোৱাৰ লগে ডেষ্টিনেশ্যন এটা চোৱাৰ লগে গোটেইখিনি কথা তেওঁলোকক মানে ইনফৰমেশ্যনটো পাব লাগে তেনেকুৱা ধৰণৰ অসমত কোনো পৰ্টেলে নাছিল কিন্তু আজি আমি লগে কি কৰিলোঁ মানে আমি EODB ইজ অফ ডুইং বিজনেছ বুলি বাকী ৰাজ্যবিলাকে যেনেধৰণে কৰে তেওঁলোকৰ মডেলত আমি EODB পৰ্টেলটো মুকলি কৰিলোঁ তাত সকলোৰে ৰেজিষ্ট্ৰেশ্যন ইজি ৰেজিষ্ট্ৰেশ্যন লগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে লেণ্ডৰ সমস্যা কি তেওঁলোকক কি লাগে মানে ইজিলি তেওঁলোকে যাতে ইয়াত কিবা এটা উদ্যোগ স্থাপন কৰিলে সেই ইনফৰমেশ্যনটো জানিব পাৰে সেইখিনি কথা আমি আমাৰ EODB পৰ্টেলত ৰাখিছোঁ গতিকে সম্পূৰ্ণ ট্ৰান্সপাৰেণ্টলি আমি ই গভৰ্নেন্স আমি কৰিলোঁ যাৰ জৰিয়তে ফেচলেছ আমি কাৰো মুখলৈ চোৱা নাই কেছলেছ সম্পূৰ্ণ ধনত মানে আপুনি কেছলেছ হিচাপে কাম কৰিব পাৰিব ফেচলেছ কেছলেছ আমি এখন চৰকাৰ আমি গঠন কৰিবলৈ আমি যোৱা সময়ছোৱা চেষ্টা কৰিছিলোঁ অৰুণোদয় আঁচনি আপোনালোকে গমে পাইছে যে অৰুণোদয় আঁচনিৰ মেইন কথাটোৱে হৈছে যে আমাৰ দৰিদ্ৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সবল কৰা আৰু আশা কৰিছোঁ যে আমি অৰুণোদয় এটা মডেল হিচাপে পৰিগণিত হৈছে অকল অসমে নহয় আজি মানে আমাৰ ওচৰ মহাৰাষ্ট্ৰৰ নিচিনা ৰাজ্য আজি তেলেংগানা বা ওচৰৰ আমাৰ পশ্চিমবংগ মধ্যপ্ৰদেশ ৰাজস্থান বহু ৰাষ্ট্ৰই মহাৰাষ্ট্ৰৰ নিচিনা আগবঢ়া ৰাষ্ট্ৰবিলাকো আজি অৰুণোদয় মডেল আজি গ্ৰহণ কৰিছে মহিলা সবলীকৰণৰ মই ভাবোঁ যে এখন সৰ্বশ্ৰেষ্ঠ আঁচনি আৰু মহিলাসকলক দেখিছোঁ যে ইয়াত কোনো ধৰণৰ মানে লিকেজ নথকাকৈ মই DIDS পৰ্টেলৰ জৰিয়তে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ DPTৰ জৰিয়তে এই আঁচনিখন আমি ৰাখিছোঁ অধিক শক্তিশালী মডেলত আমি এবাৰ আনিছোঁ আৰু আশা কৰিছোঁ যে এই অৰুণোদয় আঁচনিয়ে মহিলাসকলক অৰ্থনৈতিকভাৱে তেওঁলোকৰ ফ্ৰীডম থাকিব আৰু লগতে এটা সুবিধা হৈছে যে মানে ফাইনেন্সিয়েল ইনক্লুজন 37 লাখ মহিলাক এটা বেংক একাউণ্ট দিলোঁ আমাৰ ভাৰতবৰ্ষত এটা সময় আছিল যে মহিলাসকলৰ কোনো ঘৰত বেংক একাউণ্ট নাছিল এতিয়া অসমত প্ৰায় আমি 80-90% আমি আগুৱাই গৈছোঁ আৰু এটা কথা আপোনালোকে ভাল পাব যে যিটো আমাৰ CD ৰেচিঅ' যে আমাৰ মানে বেংকবিলাকৰ যিটো আমাৰ ডিপ'জিট ৰেচিঅ' আছে সেই ডিপ'জিট ৰেচিঅ'টো এটা সময়ত আমি এতিয়া আৰম্ভণি কৰিছিলোঁ মাত্ৰ বিল' 50% আছিল আজি সেই CD ৰেচিঅ'টো যোৱা 4টা বছৰত 72% হৈছে মানে এতিয়া প্ৰথমবাৰৰ বাবে আমাৰ অসমে প্ৰায় 1.5 লক্ষ কোটি টকাতকৈও আবার নিবনুৱা যুৱক যুৱতীসকলে MSMEৰ জৰিয়তে আত্মসহায়ক গোটবিলাকে অসমত ঋণ পাবলৈ সক্ষম হৈছে আগতে নহ'লে কি হয় বেংকবিলাকে তেওঁলোকে ডিপ'জিটটো নিজে লয় তেওঁলোকে কিন্তু ক্ৰেডিট তেওঁলোকে নিদিয়ে বেংকত জমাটো তেওঁলোকে ৰাখে কিন্তু তেওঁলোকে যিটো দিব লাগে লোনৰ জৰিয়তে সেইখন ৰাজ্যখনৰ বেনিফিটটো আমি নাপাওঁ এতিয়া তেওঁলোকে বাধ্য হৈছে ৰাজ্যখনক দিবৰ কাৰণে অৰুণোদয় আঁচনিৰ কথা মই আপোনালোকক ক'লোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান যে মহিলাসকলক আমি কেনেধৰণে এগৰাকী উদ্যমী মহিলাক তৈয়াৰ কৰিব পাৰোঁ MSME তেওঁলোকে কৰিব পাৰে মাইক্ৰ' যাতে মেনেজমেণ্টত যাব পাৰে আমি মাইক্ৰ' মেনেজমেণ্টত মহিলাগৰাকীক উদ্যমী মহিলা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ আৰু সঁচাকৈ আমি সকলোৱে দেখি ভাল পাইছোঁ যে অসমত প্ৰায় 30 লক্ষ আত্মসহায়ক গোট আছে মোৰ নিজৰ সমষ্টিটো মই দেখিছোঁ কেইবা হাজাৰ আত্মসহায়ক গোট আৰু এওঁলোকে এটা মানে অৰ্থনৈতিক বিপ্লৱ তেওঁলোকে ৰাজ্যখনত কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে আৰু সেইটো কাৰণে এইবাৰ আমি 250 কোটি টকা তেওঁলোকৰ এটা কৰ্পাছ ফাণ্ডো ৰাখিছোঁ যাতে প্ৰকৃতাৰ্থত তেওঁলোকে MSMEলৈ নিজকে পৰিৱৰ্তন কৰিব পাৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি সিদিনাখন মই কালি পৰহি ৰিপ্লাইত মই কৈছোৱে কথাখিনি যে এইখন আঁচনি আচলতে আমি সকলোৱে প্ৰথম যেতিয়া মই নিজে ঘোষণা কৰিবলৈ পাইছিলোঁ যেতিয়া আমি আঁচনিখন তৈয়াৰ কৰিছিলোঁ মই নিজে আচলতে প্ৰকৃতাৰ্থত আনন্দিত হৈছিলোঁ এই আঁচনিখন কিন্তু কেতিয়াবা এনেকুৱা আঁচনিৰ প্ৰয়োজনীয়তা আছিল আজি অসমত বাল্য বিবাহৰ সংখ্যা যে বেছি আজি মানে ছোৱালী স্ত্ৰী শিক্ষাৰ প্ৰসাৰ আজি 18 বছৰৰ তলত যে আমাৰ বাল্য বিবাহ হয় সেইখিনি নাইকিয়া এইখন আঁচনিয়ে ভৱিষ্যতে কৰিব বুলি মই আশাবাদী কাৰণ এই প্ৰমাণটো মই কেতিয়া পালোঁ
যেতিয়া মই প্ৰথমবাৰৰ বাবে নিযুত মইনা আঁচনি আমি নিজৰ বিদ্যালয়বিলাকত মহাবিদ্যালয়বিলাকত গৈছিলোঁ, আমাৰ বিধায়কৰ নিজৰ অভিজ্ঞতা আছে, তেওঁলোকৰ যিমান মানে শিক্ষাগুৰু আছিলে বা ছাত্ৰ সংগঠনবিলাক আছিল, তেওঁলোকে আদৰণি জনাইছিল। তেওঁলোকে কৈছিল যে এইখন স্ত্ৰী শিক্ষাৰ প্ৰসাৰত এই আঁচনিখনে মানে যথেষ্টখিনি অৰিহণা আগবঢ়াব।